2011 চনৰ যিটো ইলেকশ্যন আছিলে ৰাজনীতি মানে হয় ইলেকশ্যন আছিলে নিৰ্বাচন উম, আছিলে উম, তাততো আপুনি ভবা ধৰণে ফল নাপালে নাপালো হয় তো 16 চনত আপোনাৰ আকৌ যে অৱতীৰ্ণ হ'ল হয় বা সেইটো কেনেধৰণে আপুনি জিকিবলৈ মোৰ সক্ষম হ'ল? জীৱনৰ বাবে এইটো এটা নতুন অভিজ্ঞতা উম, মানে তেতিয়ালৈকে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এটা ডাঙৰ ঢৌ আছিলে উম, তো গতিকে বিজেপিৰ প্ৰতি যথেষ্ট মানুহ আকৰ্ষিত হৈছিলে উম, উম, আৰু আমিও দলটোৰ কাৰণে একদম গাঁও চাহ বাগিচা চহৰ সকলোতে সোমাই পেলাই আমাৰ বুথে বুথে সোমাই পেলাই সংগঠনটোক আমি শক্তিশালী কৰিছিলোঁ উম, যাৰ কাৰণে সকলো কেইজন কাৰ্যকৰ্তাৰ যথেষ্ট অৱদান আছিলে উম, আমাৰ বুথ স্তৰৰ কাৰ্যকৰ্তা মণ্ডল স্তৰৰ কাৰ্যকৰ্তা জিলা স্তৰৰ কাৰ্যকৰ্তা সকলো যথেষ্ট কষ্ট কৰিছিলে আৰু আমি 2016 চনৰ ইলেকশ্যনটো আমি জিকা মোডেৰে আমি সকলোৱে এটা পৰিয়ালৰ দৰে আমি লাগিলোঁ সকলোৱে যুদ্ধ দিলোঁ আৰু যাৰ কাৰণে আমি প্ৰথমবাৰৰ বাবে দেশ স্বাধীনতা লাভ হোৱাৰ পাছত মানে বেছি অধিক সময়ে মানে ইয়াতে কংগ্ৰেছৰ দখলত আছিলে এইটো সমষ্টি ইভেন যেতিয়া আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘকালীন আন্দোলন তাৰ পাছত চুক্তি তাৰ পাছত অসম গণ পৰিষদৰ জন্ম আৰু সেই অসম গণ পৰিষদও মানে তিনিচুকীয়া বিধানসভা সমষ্টিটো কাঢ়ি ল'ব নোৱাৰিছিলে এইটো এটা ডাঙৰ কথা আৰু তাৰ পাছত আমি প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ পৰা 2016 চনত প্ৰায় 35,000 ভোটৰ ব্যৱধানত আমি কংগ্ৰেছৰ বিধায়কক হৰুৱাই পেলাই আমি মানে জয়যুক্ত কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টিক হয় তো গতিকে এইটো এটা নতুন ইতিহাস আচলতে আমি পাবৰ মানে বনাবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু তাৰ পাছত মানে যথেষ্ট আমি শক্তিশালীভাৱে আমাৰ কাম বনবিলাক আমি কৰিবৰ কাৰণে আৰম্ভ কৰিছিলোঁ আৰু মই যেতিয়া 2016 চনতেই যেতিয়া মই বিধায়ক হ'লো প্ৰথমবাৰৰ বাবে বিধানসভাত মই ভৰি দিলোঁ তো মোৰো তেতিয়া কিছুমান লক্ষ্য উদ্দেশ্য আছিলে যে বিধানসভাত মোক ৰাইজে পঠিয়াইছে যেতিয়া মই মানে নিশ্চিতভাৱে কিছুমান বিশেষ কাম মই ৰাইজৰ কাৰণে মোৰ সমষ্টিবাসীৰ কাৰণে কৰিব লাগিব মই যেতিয়া আহোঁ মই যেতিয়া কোনোবা এখন গাঁৱত যাওঁ মই এই মানে বিভিন্ন ৱাৰ্ডবিলাকত মই ঘূৰোঁ তেতিয়া মানুহে তিনিচুকীয়াবাসী মোক এটাই কথা প্ৰথমে কয় যে আপুনি যি কৰক নকৰক কিন্তু প্ৰথমে আমাৰ ৰাস্তা পদূলিবিলাক বনাই দিয়ক কাৰণ তেতিয়া কংগ্ৰেছৰ সময়ত ৰাস্তা পদূলি বুলিবলৈ একোৱেই নাছিলে একদম বোকাময় ৰাস্তা মানে ক'তো মানুহ ওলাই যাব নোৱাৰা অৱস্থা বৰষুণ দিলে মানে মানুহৰ অৱস্থাই নাই তো গতিকে মই ভাবিলোঁ যে মই ৰাস্তাবিলাক যেনে তেনে মই বনাব লাগিব তাৰপাছত সৌভাগ্যবশতঃ মাননীয় মুখ্যমন্ত্ৰী তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে আৰু তেতিয়াই আমি CRDFৰ পৰা আমি প্ৰায় মই 200 কোটি টকা এটা পাইছিলোঁ 200 কোটি টকাৰ ভিতৰত প্ৰায় 32 কোটি টকাৰ মই ৰাস্তাৰ কাৰণে আঁচনি বনাইছিলোঁ ড্ৰেইন আৰু ৰাস্তা আৰু যাৰ কাৰণে আজি যে আপোনালোকে ইমানবিলাক ৰাস্তা দেখিছে সেই 32 কোটি টকাৰে আমি বিভিন্ন ৰাস্তাবিলাক য'ত ৰাস্তাই নাছিলে মানে কেঁচাই ৰাস্তা আছিলে হিলগুটি ৰাস্তা আছিলে সেই ৰাস্তাবিলাক মই তাহানিতে 2016 চনতে এই ৰাস্তাবিলাক মই বনাবৰ কাৰণে আৰম্ভ কৰিছিলোঁ আৰু বিভিন্ন সময়ত আমি অন্য ধৰণৰ টকা পইচা পাছত আমি পালোঁ কিছুমান মিউনিচিপালিটিৰ পৰা আমি ৰাস্তা নিৰ্মাণ কৰিলোঁ যাৰ কাৰণে আজি তাৰিখত যিমানবিলাক ৰাস্তা আমি নিৰ্মাণ কৰিলোঁ গাঁৱতে হওক চাহ বাগিচাতে হওক চহৰতে হওক তো গতিকে বহুত তেনেকৈ আমি ৰাস্তা বনাবৰ কাৰণে সক্ষম হ'লোঁ আৰু যাৰ কাৰণে ৰাইজৰ আচলতে আমি যথেষ্ট আশীৰ্বাদ পালোঁ আৰু মোৰ এটা লক্ষ্য আছিলে যে মই বিশেষ কিবা এটা কৰিব লাগিব তো মই কেইটামান কথা ভাবি থৈছিলোঁ যে মই তিনিচুকীয়াবাসীৰ কাৰণে এখন মেডিকেল কলেজ থকাটো নিতান্ত প্ৰয়োজন আছে সীমামূৰীয়া এখন জিলাত আমি থাকোঁ এখন মেডিকেল কলেজ নাই আমাৰ গাঁৱৰ পৰাই হওক বা চাহ বাগিচাৰ পৰা হওক চহৰৰ পৰা হওক যেতিয়া কোনোবা চিৰিয়াছ পেচেণ্ট হয় আমি ডিব্ৰুগড়লৈকে লৈ যাবলগীয়া হয় আৰু ডিব্ৰুগড় লৈ যাওঁতে বহুত পেচেণ্টৰ ৰাস্তাতে মৃত্যু হয় কিছুমানৰ এম্বুলেন্স যোগাৰ কৰিব নোৱাৰে তেওঁলোকে লৈ যাব নোৱাৰে ঘৰতে মৃত্যু হয় তো গতিকে এটা মেডিকেল কলেজৰ তিনিচুকীয়াবাসীৰ কাৰণে এটা বহুত ডাঙৰ প্ৰয়োজনীয়তা আছিলে আৰু গতিকে মই প্ৰথমে যেতিয়া বিধানসভাত মই কৰিব পালোঁ তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তিনিচুকীয়াবাসী হৈ পেলাই এইটো মই আবেদন ৰাখিলোঁ যে তিনিচুকীয়াত এখন মেডিকেল কলেজ লাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতিও দিলে আৰু প্ৰতিশ্ৰুতি মতে কামো হ'ল আৰু মোৰ মানে এইটো মোৰ বাবে বা তিনিচুকীয়াবাসীৰ বাবে এইটো এটা আশীৰ্বাদ স্বৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে আৰু তেওঁ আমাক যথেষ্ট এইটোত মানে সমৰ্থন দিলে যাৰ কাৰণে আমি মেডিকেল কলেজখন আমি নিৰ্মাণ কৰিব পাৰিলোঁ আৰু আজিৰ তাৰিখত
এইটো ডাঙৰ কথা যে আমি এখন মেডিকেল কলেজ তিনিচুকীয়াবাসীক আমি দিব দিবৰ পাৰিছে। কাৰণে সক্ষম হ'লো উম। আৰু সৌভাগ্যবশতঃ এই বছৰতে প্ৰায় আমাৰ 100জন ল'ৰা ছোৱালী ইয়াতে মেডিকেল কলেজ পঢ়িবৰ কাৰণে সুবিধা পাইছে আচ্ছা। তো গতিকে কেতিয়াও এইটো হোৱা নাছিলে দেশ স্বাধীনতা ডাঙৰ লাভ কৰাৰ সফলতা। পাছত ইয়াত যিমানসকলে ডক্তৰ হৈছে আজিৰ তাৰিখত তেওঁলোকে বাহিৰতে ক'ৰবাত গৈ পেলাই তেওঁলোকে এই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল তো গতিকে আজিৰ তাৰিখত আমাৰ ল'ৰা ছোৱালী আমাৰ তিনিচুকীয়াতে থাকি তেওঁলোকে চিকিৎসা শিক্ষা তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব তো গতিকে এইটো ভগৱানৰো আশীৰ্বাদ তিনিচুকীয়াবাসীৰ আশীৰ্বাদৰ কাৰণে এইটো সম্ভৱ হ'ল ঠিক তেনেকে আমাৰ আৰু বহুত তেনেকে ধৰণৰ মোৰ পৰিকল্পনা আছিলে য'ত নেকি মই এখন ইঞ্জিনিয়াৰিং কলেজৰ কথা মই তাহানিতো কৈছিলোঁ ইতিমধ্যে পলিটেকনিকেল কলেজটো আমাৰ আৰম্ভ কৰিব পাৰিলোঁ আমি সেইটো যেনিবা কংগ্ৰেছৰ দিনতে কামটো আৰম্ভ কৰিছিলোঁ যদিও কিছু কিছু কথাৰ কাৰণে বন্ধ হৈছিলে আমাৰ চৰকাৰখন অহাৰ পাছত তাৰ কাম কাজবিলাক সম্পূৰ্ণ খৰতকীয়া হ'ল আৰু ইতিমধ্যে পলিটেকনিকেল কলেজটো হ'ল যদিও মই আজিও অনুভৱ কৰোঁ এখন ইঞ্জিনিয়াৰিং কলেজ এখন তিনিচুকীয়াবাসীক দিয়াটো খুবেই প্ৰয়োজনীয়তা আছে সেইটো এটা লগতে মই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুৰোধ কৰিছিলোঁ যে ইয়াতে এখন আমাক ইউনিভাৰ্চিটি লাগে স্কিল ইউনিভাৰ্চিটি এখন লাগে আমি মাটিৰ কথা কৈছিলোঁ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 100 বিঘা মাটি আমাক আগবঢ়াইছে আৰু খুব সোনকালে মোৰ পুৰা চেষ্টা থাকিব যে তিনিচুকীয়াবাসীক মই বা আমাৰ যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে মই এটা স্কিল ইউনিভাৰ্চিটি মই একদম মোৰটো ডাঙৰ এটা মোৰ কাৰণে এটা মানে প্ৰত্যাহ্বান আছে যে মই যেনে তেনে কৰি পেলাই মই এখন স্কিল ইউনিভাৰ্চিটি মই তিনিচুকীয়াত প্ৰতিষ্ঠা কৰিম য'ত নেকি হাজাৰ হাজাৰ ল'ৰা ছোৱালী ইয়াতে তেওঁলোকে প্ৰশিক্ষিত হ'ব পাৰিব আমি আমাৰ এই প্লাষ্টিক পাৰ্কতে আমি ইতিমধ্যে আগবাঢ়িছোঁ তাতে আমি ইউনিভাৰ্চিটিখন নিৰ্মাণ কৰিম যিহেতু স্কিলৰ আছে গতিকে তাতে থাকিলে বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাক তাতে হ'ব তো গতিকে তাতে আমি 100 বিঘা মাটি আমি কৰিবৰ কাৰণে সক্ষম হ'ম তো গতিকে এইটো এটা ডাঙৰ কথা হ'ব আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কেবিনেটত ঘোষণা কৰিলে প্ৰায় 250 কোটি টকা 250 কোটি টকাৰ ভিতৰত এটা ডাঙৰ আটাইতকৈ আমাৰ ডাঙৰ সমস্যা আমাৰ যান জঁট তো যান জঁট সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কেইবাটাও আমি আঁচনি আমি প্ৰস্তুত কৰিছিলোঁ ডাঙৰ আঁচনিটো হ'ল প্ৰায় 50 কোটি টকাৰ আমাৰ ডাক বাংলোত এখন মাল্টিপাৰ্পজ আমি কাৰ পাৰ্কিং কৰিম বহুত দিনত মই যুঁজি আছোঁ এইটো ইতিমধ্যে এই বস্তুটো আগবাঢ়িছে আমাৰ কামবিলাক যথেষ্ট আগবাঢ়িছে আৰু খুব সোনকালে তিনিচুকীয়াবাসীয়ে ডাক বাংলোস্থিত আমাৰ এখন ডাঙৰ মাল্টিপাৰ্পজ কাৰ পাৰ্কিং এটা পাব তাতে অন্তত 300-400 গাড়ী তাতে পাৰ্কিং কৰাৰ এটা ব্যৱস্থা হ'ব য'ত নেকি যান জঁটৰ পৰা আমি ৰক্ষা পৰিম দ্বিতীয়তে আমাৰ ISBT নাছিলে যাৰ কাৰণে গোটেইবিলাক গাড়ী আমাৰ তিনিচুকীয়া এই চহৰখনতে প্ৰৱেশ কৰিবলগীয়া হয় ট্ৰেফিক জাম হয় তো গতিকে ইতিমধ্যে আমি প্ৰায় তাৰ কাৰণে 30 বিঘা মাটি আমি বাইপাছত পালোঁ আমি ইতিমধ্যে ডিমাৰ্কেশ্যন কৰিলোঁ আৰু তাৰ কাৰণেও আমাৰ কাম কাজবিলাক আগবাঢ়ি আছে খুব সোনকালে আমি ISBT এটা পাবৰ কাৰণে সক্ষম হ'ম য'ত বাছবিলাকে বাহিৰে বাহিৰে তাতে যাব আৰু সৰু গাড়ী দি মানুহে তিনিচুকীয়ালৈ গুচি আহিব সেইটো এটা ব্যৱস্থা কৰিছোঁ আৰু লগতে এটা লজিষ্টিক হাবটো হৈ গ'ল যে যিমানবিলাক আমাৰ মেটেৰিয়েলছ আছে ট্ৰেইনৰ পৰা বস্তু আহে গেলামালৰ যিখিনি বস্তু আহে সেইবিলাকৰ কাৰণে আকৌ টাউনৰ মাজত যদি গুদামবিলাক থাকে তেতিয়াহ'লে সেই আপোনালোকে দেখিব মানে স্কুল কলেজ ছুটি হোৱাৰ মাজত দীঘল দীঘল ট্ৰাকবিলাক মানে গুদামৰ লাইন লাগি থাকে তো গতিকে এই কাৰণেও এটা ডাঙৰ বহুতবাৰ এক্সিডেণ্ট হৈছে বহুতৰ জীৱন হানি হৈছে মানে ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট অসুবিধা হৈছে তো গতিকে এই যান জঁটটো নাইকিয়া কৰিবলৈ হ'লে আমি এনেধৰণৰ গুদামবিলাক আমি ছাইডত ল'ব লাগিব তো এই লজিষ্টিক হাবটোৰ কাৰণে ইতিমধ্যে আমি মাটি লৈছোঁ আমি আমাৰ যে এগ্ৰিকালচাৰ আছে তাতে আমি মাটি পাইছোঁ তাতো আমি প্ৰায় 30-40 বিঘা মাটিত আমি লজিষ্টিক হাবটো আমি নিৰ্মাণ কৰিম তাৰ কাৰণেও কাম কাজবিলাক আগবাঢ়িছে তো গতিকে সেইটো হৈ উঠিলে আমাৰ যথেষ্ট যান জঁটটো এই তিনিটা কাৰণে আমাৰ যান জঁটটো যথেষ্ট নাইকিয়া হ'ব বাইপাছতে এইখিনি যাব আৰু ইতিমধ্যে আমি এটা আটক ধুনীয়া আমি কনভেনশ্যন হল বনালোঁ এইটো এটা যথেষ্ট তিনিচুকীয়াৰ কাৰণে এটা ভাল তাৰ লগতে কাষতে আমি প্ৰায় কেইবা কোঠাযুক্ত আমি তিনিমহলীয়া এটা ইতিমধ্যে আমি তাতে চাৰ্কেট হাউচ বনাইছোঁ অতিথিশালা বনাইছোঁ য'ত নেকি VVIPৰ কাৰণে প্ৰায় 2টা ৰুম আছে আৰু বাকী যথেষ্ট ৰুম আছে তো গতিকে সেইটো এটা তিনিচুকীয়াবাসীৰ কাৰণে এটা ভাল কথা হ'ব আৰু লগতে আমি এই কচুজানটোৰ কাৰণেও কচুজান যিটো খেলপথাৰ আছে আমাৰ তাৰ কাৰণেও আমি প্ৰায়
সম্ভৱতঃ 40 কোটি টকা ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে আমি পাইছোঁ গতিকে কজুজান খেলপথাৰখনো যথেষ্ট খুব সোনকালে সুন্দৰ হৈ উঠিব তো তেনেকৈ ধৰণৰ যোজনাবিলাক লৈ পেলাই আমি আগবাঢ়িছোঁ যাতে তিনিচুকীয়াবাসীৰ কাৰণে এনেধৰণৰ কাম কাজবিলাক হৈ উঠিলে যথেষ্ট আমি লাভান্বিত হ'ম আৰু বহু কামেই কৰিবলগীয়া আছে বিশেষভাৱে আমাৰ তিনিচুকীয়া জিলাখন এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যথেষ্ট নাম থকা এখন জিলা ইয়াত আমি যথেষ্ট সম্ভাৱনা আছে বহুত মাটি আছে আমি যদি ইয়াতে যিকোনো খেতি কৰোঁ এই খেতিবিলাকৰ যিবিলাক উৎপাদিত সামগ্ৰী হয় যিবিলাক উৎপাদিত সামগ্ৰী যথেষ্ট সমাদৰ আছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াৰ সমাদৰ আছে ভাৰতবৰ্ষৰ বাহিৰতো ইয়াৰ সমাদৰ আছে ইতিমধ্যে অসমৰ কাজি নেমু আমাৰ তিনিচুকীয়া জিলাৰ কাজি নেমুৱে অন্যান্য ৰাষ্ট্ৰত বজাৰ দখল কৰিবৰ কাৰণে সক্ষম হৈছে তো গতিকে আৰু অন্যান্য বহুত সামগ্ৰী আছে যিবিলাক আমি যদি এইটো বিশ্ব দৰবাৰ বজাৰলৈকে আমি লৈ যাওঁ তেতিয়াহ'লে ইয়াত এটা ডাঙৰ মাৰ্কেট আমি পাম আৰু বিশেষভাৱে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ই এটা মানে আৰ্থিকভাৱে টনকিয়াল হোৱাৰ এটা যথেষ্ট পথ প্ৰখৰ হ'ব তো গতিকে এই লাইনতো আমি যথেষ্ট কাম কৰাৰ মানে আমি আশা পুহি থৈছোঁ আপোনালোক বহুত ব্যস্ত হৈ থাকে আপুনি যিহেতু MLA হয় তিনিচুকীয়া সমষ্টি আৰু তিনিচুকীয়া সমষ্টিয়ে কৈছে আপুনি বহুত মৰম কৰিছে আশীৰ্বাদ দিছে আপোনাক আৰু সেই আশীৰ্বাদ লৈ শিৰত লৈ আপুনি বহুত কাম কৰিছে অলৰেডি আপুনি ক'লে কেনেকুৱা কাম কৰি আছে যিবিলাক কাম আমাৰ জনসাধাৰণৰ কাৰণে খুব দৰকাৰী তো এই কামবিলাক কৰি থাকোঁতে MLA হিচাপে তাৰপাছত আপুনি মন্ত্ৰী হ'ল তো মন্ত্ৰী হ'লে আপোনাৰ কামৰ বোজা বহুত বাঢ়ি গ'ল ব্যস্ততা বাঢ়ি গ'ল তো সেই ব্যস্ততাৰ মাজত থাকোঁতে কেতিয়াবা আমনি লাগে না আপোনালোকৰ আমনিটো নালাগে আমি মানে কেতিয়াবা যিদিনাখন কিবা কাৰণত ক'তো কাম নোহোৱা নিচিনা হৈ যায় মানে পাগল নিচিনা হৈ যাওঁ যে মানে কিমান মই যদি 1 ঘণ্টা ঘৰত বহো মই পাগল নিচিনা যে মইতো ওলাই যাব লাগিছিলে মানে মই কি ওলাই যোৱা নাই তো আমাৰ লাইফটো আচলতে তেনেকুৱা আৰু বৰ্তমান যিহেতু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখনক যিভাৱে আগুৱাই লৈ যাবৰ কাৰণে যিটো কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাকে অনুকৰণ কৰি পেলাই যিদৰে কাম কৰিছে যিজন মানুহে ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 2টা 2:30 বজালৈকে কামতে ব্যস্ত থাকে তো গতিকে তেখেতৰ পৰা যথেষ্ট প্ৰেৰণা পাইছোঁ আৰু যাৰ কাৰণে মই মন্ত্ৰিত্ব থকা কালতো মই মুখ্যমন্ত্ৰীৰ দৰে কষ্ট কৰিব পৰা নাই যদিও মই চেষ্টা কৰিছোঁ আচলতে যথেষ্ট কাম কৰিবৰ কাৰণে মই ইতিমধ্যে মোৰ যেতিয়া ডিপাৰ্টমেণ্টটো আছিলে ডিপাৰ্টমেণ্টটো বুজি লৈ পেলাই যথেষ্ট আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে পৰামৰ্শ দিছিলে যে আপোনালোকে যিবিলাক বিভাগ পাইছে আপোনালোকে সক্ৰিয়তাৰে কাম কৰক মাজে মাজে তেওঁ আমাক ৰিভিউ লয় পৰামৰ্শ দিয়ে তো গতিকে মই কেইটামান কাম ক'ব বিচাৰিম বহুত কামেই আমি কৰিলোঁ 1 নম্বৰ কথাটো হ'ল যে আমাৰ তাহানিতেই আমাৰ বাগানৰ ল'ৰা ছোৱালীবিলাক স্কিল ডেভেলপমেণ্টৰ কাৰণে আমাৰ প্ৰায় 18টা কমিউনিটি চেণ্টাৰ আছিলে কিন্তু সেইটো কংগ্ৰেছৰ দিনত এইবিলাক সকলোবিলাক মানে প্ৰায় নোহোৱা নিচিনা হৈ গ'ল জৰাজীৰ্ণ হৈ গ'ল তো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে এনেকৈ ইমান সুন্দৰ সুন্দৰ স্কিল চেণ্টাৰবিলাক আছে কিন্তু এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে এইবিলাকত একো মানে তেনেকৈ ধৰণৰ প্ৰগতি হোৱা নাই তো গতিকে এইবিলাকক যদি আমি এতিয়া স্কিলটো যথেষ্ট হৈছে আমি ভিতৰুৱা অঞ্চলবিলাকত এইবিলাক আছে গতিকে সুবিধা আছে ইয়াক যদি আমি ঠিক ঠাক কৰোঁ তেতিয়াহ'লে মানে বহুত আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা উপকৃত হ'ব ক'লে মই ঠিক আছে তুমি গোটেইটো ছাৰ্ভে কৰি পেলাই মোক দিয়া বাকী কি কৰিব লাগে মই কৰিম তো গতিকে তেওঁ মই গোটেইটো ছাৰ্ভে কৰি পেলাই 18টা গোটেই ডিটেইলছটো মই দিলোঁ আৰু তেওঁ মোক সহযোগিতা কৰিলে যাৰ কাৰণে মই প্ৰায় বিলাক মানে যিবিলাক স্কিল চেণ্টাৰ আছিলে আমাৰ কমিউনিটি হল আছিলে য'ত নেকি আমাৰ ল'ৰা ছোৱালীবিলাকে কাটিং নিটিং শিকে কাৰ্পেণ্টাৰ শিকে ৰাজমিস্ত্ৰী শিকে বিভিন্ন কাৰিকৰী শিক্ষা তেওঁলোকে শিকে তো গতিকে এইবিলাক আমি গোটেইবিলাক আমি ইতিমধ্যে ৰিপেয়াৰিং কৰিলোঁ মোৰ ছোটো টিংৰাইতে আছে যিটো CRP কেম্প আছে তাক আমি ধুনীয়াকৈ ইতিমধ্যে বনালোঁ বগাপানীত কাম চলি আছে তালাপত আছে আৰু তেনেকৈ অসমৰ বিভিন্ন জেগাৰ এইবিলাকৰ কাম আৰু কিছুমান কাম আমি আগুৱাই লৈ গৈছোঁ তো গতিকে সেইবিলাক কাম হৈ উঠিলে আমাৰ যথেষ্ট বাগানৰ ল'ৰা ছোৱালী স্কিলৰ ক্ষেত্ৰত যথেষ্ট উপকৃত তাৰ লগতে আমি যেহেতু কাটিং নিটিংটো থাকিবই কিন্তু বৰ্তমান তাৰিখত যিবিলাক আমাৰ মানে আধুনিক যিবিলাক কাৰিকৰী শিক্ষা আছে কম্পিউটাৰ আছে বা অন্যান্য যিবিলাক আছে সেইবিলাকো আমি এইবিলাক চেণ্টাৰত আমি কৰিবৰ কাৰণে ইতিমধ্যে মনস্থ কৰিছিলোঁ আৰু কাম কাজবিলাক চলি আছিলে এতিয়া নতুন মন্ত্ৰী আহিলে মই আশা কৰিছোঁ যে এইবিলাক তেওঁ গুৰুত্ব দিব তাৰ লগতে আমি চাহ বাগিচা অঞ্চলত আমি হাই স্কুল বনালোঁ
গতিকে প্ৰথম ফেজত প্ৰায় 119খন কৰা হ'ল, তাৰপাছত আৰু 100 কৰা হ'ল। তো গতিকে সেইবিলাক মোৰ শিক্ষা বিভাগে এইটো কৰিলে যদিও তাৰ মাটিৰ মানে প্ৰয়োজনীয়তাৰ কাৰণে মই গোটেইখিনি মানে প্ৰায়বিলাক জিলালৈ গৈ পেলাই মাটি বাৰীখিনি মই ঠিক কৰিলোঁ। বাকী যিখিনি পাৰিলোঁ মই লাগি মেলি পেলাই কাম কাজবিলাক কৰাৰ ক্ষেত্ৰত মই যথেষ্ট ভূমিকা ল'লোঁ, যাৰ কাৰণে সকলোবিলাক মানে জিলাতে আমাৰ মডেল হাইস্কুলবিলাক প্ৰতিষ্ঠা হ'ল। আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিতে প্ৰায় 5টা আমি ইতিমধ্যে মডেল হাইস্কুল আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু যাৰ ফলত আজি যদি চাই আপুনি এইবিলাকৰ পৰা যথেষ্ট হাজাৰ হাজাৰ ল'ৰা ছোৱালী, আচলতে মোক খুব ভাল লাগে যে জীৱনত এটা ভাল কাম হ'ল আমাৰ কাৰ্যকালত, যে বহুত এনেকে ল'ৰা ছোৱালী, দুৰ্ভাগ্য ল'ৰা ছোৱালী আছিলে যে তেওঁলোকে যেতিয়া প্ৰাথমিক শিক্ষা পাছ কৰে, তাৰপাছত তেওঁলোকে ওচৰতে যদি ME স্কুল আছে, ME স্কুলত তেওঁলোকে যায়, কিন্তু যেতিয়া হাইস্কুলৰ কাৰণে তেওঁলোকে বাছত যাবলগীয়া হয়, হাইস্কুলৰ কাৰণে তেওঁলোকক এটা মটৰচাইকেল বা স্কুটিৰ প্ৰয়োজনীয়তা হয়, মাক দেউতাকে সেইটো দিব নোৱাৰা অৱস্থা হৈ যায়। আৰু তেতিয়া বহুত ল'ৰা ছোৱালী তেওঁলোকৰ শিক্ষা জীৱনটো তেওঁলোকৰ মানে ইচ্ছাৰ বিপৰীতে তেওঁলোকে শিক্ষা জীৱনটো সাঙুৰি দিবলগীয়া হয়, কাৰণ মাক দেউতাকে নোৱাৰে, বাছ ভাড়াটো মাহেকত যিমান টকা হৈ যায় তেওঁলোকে পূৰণ কৰিব নোৱাৰে, এটা নতুন চাইকেল কিনি দিব নোৱাৰে। তো এতিয়া যিহেতু চাহ বাগিচা সমূহতে এই স্কুলবিলাক হ'ল, তো গতিকে এতিয়া সেইসকল ল'ৰা ছোৱালীও এতিয়া আহিছে। আৰু আপুনি যিকোনো আপুনি মডেল হাইস্কুলত যাওক, যথেষ্ট ল'ৰা ছোৱালী হৈছে। তো গতিকে মই আশাবাদী যে নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপে আমাৰ শিক্ষা ক্ষেত্ৰখনত আমাৰ ল'ৰা ছোৱালীখিনিক এটা ডাঙৰ মানে পৰিৱৰ্তন আনিব, আৰু তেওঁলোকে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে শিক্ষা ক্ষেত্ৰখনত সমানভাৱে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। ঠিক তেনেকে আমি জগন্নাথ ভৱন ইতিমধ্যে 500ৰো অধিক আমি জগন্নাথ ভৱন নিৰ্মাণ কৰিলোঁ। সেইবিলাকৰ ক্ষেত্ৰতো এইটো মোৰ ডিপাৰ্টমেণ্টৰ পৰাই কৰা হৈছিলে। আমি কেইবাশ কোটি টকা ইয়াৰ কাৰণে আমি খৰচ কৰিছোঁ। ইতিমধ্যে প্ৰায়বিলাক জগন্নাথ ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এই জগন্নাথ ভৱনটো এটা বিবাহ ভৱন হ'ব যদিও তাতে 2টা আছুতীয়াকে মানে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কাৰণেও তাত ব্যৱস্থা থাকিব। তো গতিকে এইবিলাক হৈ উঠিলে নিশ্চিতভাৱে এই স্কিল ডেভেলপমেণ্ট ক্ষেত্ৰতো আমাৰ চাহ বাগিচা অঞ্চলত যথেষ্ট শক্তিশালী হ'ব। আৰু এইবিলাক যদি সঠিকভাৱে আমি কৰিব পাৰোঁ, বিভিন্ন কাৰিকৰী শিক্ষা যদি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ নিজৰ হাতে কামে কিবা কৰি পেলাই খাব পৰা হ'ব, তেওঁলোকে নিজৰ ভৰিত থিয় হ'ব পৰা হ'ব। গতিকে তেওঁলোকে নিজেই যথেষ্ট ইয়াৰ পৰা লাভান্বিত হ'ব, আৰ্থিক দিশতো তেওঁলোকে টনকিয়াল হ'ব। তো এইবিলাক কাম আচলতে আমি মোৰ কাৰ্যকালত মই কৰিবৰ কাৰণে অতি আন্তৰিকতাৰে মই চেষ্টা কৰিছিলোঁ, যাৰ কাৰণে এইবিলাক সফলতা হৈছোঁ। আৰু মই সদায় চেষ্টা কৰিছিলোঁ যে যিহেতু মই নিজে বাগানৰ লাইনৰ মাজৰ পৰা আহিও বহুত কথা আপোনাক মই কোৱা নাই, যে মই মানে কৈছোঁ আপোনাক যে সেইখন মানে শ্ৰমিক গৃহতে কেনেকুৱাকে মই জীৱনবিলাক পাৰ কৰিছোঁ, মই আজিও সেইবিলাক কথা অনুভৱ কৰোঁ। মই ঠাণ্ডা দিনত মানে ঠাণ্ডা দূৰ কৰিবৰ কাৰণে আমাৰ যিটো ধান খেৰ বুলি কয়, আমাৰ মানে আদিবাসী ভাষাত পোৱাল বুলি কয়, সেই তাতে আমি এনেকে ধান খেৰ পাতি পেলাই তাৰ ওপৰত এটা বস্তা দি পেলাই তাৰ ওপৰত কম্বল লৈ পেলাই মই শুইছোঁ। তথাপিও ঠাণ্ডা লাগিলে আমি ৰাতি 3টামান বজাতে আমি উঠি পেলাই খৰি দি জুই লগাই পেলাই আমি হেক লৈছোঁ। গতিকে তাৰ পৰা মই আহিছোঁ। তো গতিকে মই যে আজি বিধায়ক হৈছোঁ, মই যে আজি মন্ত্ৰী হৈছোঁ, মোৰ বাবে মানে এইটো মানে কল্পনাৰো অতীত। গতিকে মই আজি হৈছোঁ এইটো। গতিকে মানুহে কয় যে মই মন্ত্ৰী হেৰুৱালোঁ। মই এটা কথা কৈ দিছোঁ আপোনাক আজি, যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক এখন চিঠি দিলে আৰু ক'লে যে সঞ্জয় কিষাণে ৰিজাইন দিব লাগে। ভৱেশ কলিতা ডাঙৰীয়া মোক সেই চিঠিখন দিলে আৰু ক'লে যে এনেকে কথা, আপুনি ৰিজাইন দিব লাগে। মই 1 ছেকেণ্ড ৰৈ দিয়া নাই। মই এটাই কথা ক'লো যে মই লাইনৰ এটা ল'ৰা, সেই লাইনৰ এজন শ্ৰমিকৰ ল'ৰা, আৰু সেই লাইন কোৱাৰ্টাৰৰ পৰা ওলাই অহা ল'ৰাজনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক বিধায়ক বনালে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক মন্ত্ৰী বনালে। তো গতিকে আজি যেতিয়া তেওঁ মোক বিচাৰিছে এইটো মই দি দিব লাগে। মই
কৰিবলগীয়া কিউটা আছে আপুনি দিয়ক আপুনি এইটো মানে দিয়ক মই এতিয়াই সহি কৰিছো মই 1 সেকেন্ডৰ কাৰণে ৰৈ দিয়া নাই আৰু মই এইটো অনুভৱো কৰা নাই যে মোৰ মন্ত্ৰীটো কিবাটো যাব বুলি পেলাই কাৰণ মই আন্তৰিকতাৰে কাম কৰিছিলো ৰাইজৰ কাৰণে আৰু আজি যদি কাবাক বিচৰা হৈছে হেতু তো গতিকে মই ৰৈ থকা নাই মই একদম 5 মিনিটো নাই লগা মই তাত সহি কৰি দিছো কাৰণ মই আছে কি মইতো এটা সাধাৰণ পৰিয়ালৰ পৰা আহি পেলাই মন্ত্ৰী হলো মই এমএলএ হলো ভগৱান বহুত মানে কৰিলে ৰাইজৰ কাৰণে মই বহুত কাম কৰিলো যদি মই সঁচা অৰ্থত আছো তেতিয়াহলে মই আকৌ পাম ৰাইজৰ যদি আশীৰ্বাদ আছে মই আকৌ তেনেকে ধৰণৰ মন্ত্ৰী মই পাব পাৰো বা তাতকৈ ওপৰত মই যাব পাৰো তো গতিকে মোৰ হেতু বিশ্বাস আছে আৰু সেই কাৰণে মই অলপো মই এও নাই কৰা মই হতাশো হোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত মোৰ বিশ্বাসও আছে যে মই যিখিনি কাম কৰিছো তেওঁ মোক যেতিয়াই যিখিনি দায়িত্ব দিছে মই যিমান পাৰো তাক নিষ্ঠাৰে কৰিবৰ কাৰণে চেষ্টা কৰিছো কেতিয়াবা মই বুজি পোৱা নাই মই সুধিছো মোৰ অফিচাৰক মই সুধিছো আৰু কাম কৰিবৰ কাৰণে কেতিয়াও মই গাফিলতি কৰা নাই কামৰ প্ৰতি মোৰ কেতিয়াও মই গাফিলতি আপুনি নেদেখিব আৰু মই প্ৰেক্টিকেলি কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলো কেতিয়াবা মোৰ অফিচাৰ বিলাকে কবাত কিবা নেগলেক্ট কৰিলে মই তেওঁলোকক টান কথা কৈছো মই এই শ্ৰমিক ৰাইজৰ কথা বা দুখীয়া খেতিয়কজনৰ কাৰণে যেতিয়া মই কেতিয়াবা টান কথা কৈছো মই ক'বলগীয়া হৈছে কেতিয়াবা ৰাইজৰ স্বাৰ্থত কৈছো কেতিয়াবা ফেক্টৰী বিলাকত দেখিব মই বহুত তেনেকে আঘাত পাইছো যে এজন এটা পৰিয়ালৰ তেওঁ মুৰব্বী তেওঁ ঘৰখনক চলাই আছে এখন ফেক্টৰীত তেওঁ কাম কৰি আছে কাম কৰি থকাত হঠাৎ মানে সেই ফেক্টৰীটোৰ যিটো মেচিন আছিলে তাত নিৰাপত্তা ব্যৱস্থা বিলাক ঠিক নোহোৱাৰ কাৰণে তেওঁ মানে সেই ফেক্টৰীটো তেওঁ এক্সিডেন্ট হৈছে তেওঁৰ মৃত্যু হৈছে তেওঁ নতুনকে বহুত দিন বেছি হোৱা নাই বিয়া বাৰু পাতিছিলে তাৰ সৰু সৰু ল'ৰা ছোৱালী দুটা আছে মই যেতিয়া সেই মানুহটোৰ পৰিয়ালৰ ঘৰত মই গৈছো সেই 6 লাখ টকা বা 8 লাখ টকাৰ চেকটো মই লৈছো মই সেই চেকটো মই দিছো কিন্তু সেই ল'ৰা ছোৱালী বিলাকৰ যিটো বেদনা সেই বিধৱা মহিলা গৰাকীৰ যিটো বেদনা বা সেই ল'ৰাটোৰ বৃদ্ধ মাক দেউতাকৰ যিটো বেদনা সেই বেদনা কিন্তু মই কেতিয়াও তেওঁলোকক মানে নাইকিয়া কৰি দিব নোৱাৰিম আজিও হয়তো তেওঁলোকে সেই বেদনাটোত আছে তো গতিকে সেই যিটো ঘটনাটো ঘটিলে তাক যদি সেই মেনেজাৰ জনে বা সেই মালিক জনে বা আমি যিটো নিৰ্দেশনা দিছিলো যে এইটো নিৰাপত্তাৰ কাৰণে এইটো কটকটীয়া ব্যৱস্থা হ'ব লাগে আৰু আমাৰ অফিচাৰ সকল আছে আমাৰ ফেক্টৰী ইনস্পেক্টৰ সকল আছে আমাৰ লেবাৰ অফিচাৰ সকল আছে তেওঁলোকে যদি উপযুক্ত সময়ত সেই নিৰাপত্তাৰ ব্যৱস্থাটো তেওঁলোকে কৰি দিয়া হলে সেই দিনাখন সেই ল'ৰাটোৰ মৃত্যু নহয় কিন্তু আমাৰ নেগলিজেন্সিৰ কাৰণে ডিপাৰ্টমেন্টৰ নেগলিজেন্সিৰ কাৰণে বা সেই মালিকটো মাত্ৰ 2000 টকা খৰচ কৰি নিদিয়াৰ কাৰণে সেই মানুহজনৰ মৃত্যু হল যাৰ কাৰণে সেই সৰু সৰু ল'ৰা ছোৱালী দুটা তেওঁলোকে নিজৰ দেউতাকক হেৰালে সেই মানে বৰ বেছি বয়স হোৱা নাই সেই মহিলা গৰাকীয়ে তাৰ নিজৰ মানে মানুহজনক হেৰুৱালে বৃদ্ধ কালত সেই মাক দেউতাক সকলে নিজৰ ডেকা মানে ল'ৰাটোক হেৰুৱালে তো গতিকে এইবিলাক মোক বহুত আঘাত দিছে আৰু সেই কাৰণে মই যতেই যেনেকে মানে ঘটনা হৈছে মই যেনে তেনে মই যাবৰ কাৰণে চেষ্টা কৰিছো মই ৰাতিয়ে খবৰটো পাওঁ মই যেতিয়া ফোন কৰো কমিশনৰ যে বাইদেউ এইটো কেনেকে কি হল আজি কেনেকে ঘটনা হল তেওঁলোকে গমেই নাপায় কিন্তু মই গম পাওঁ মোৰ সেইটো সেন্টিমেন্টটো আছিলে মই মানে লগে লগে মই অফিচাৰক তাতে পঠিয়াবৰ কাৰণে মই ব্যৱস্থা কৰো তো গতিকে এই যেটো শ্ৰম বিভাগ আছে শ্ৰম বিভাগটোক নিশ্চিতভাৱে এটা বহুত শক্তিশালী বিভাগ বহুত কাম আছে ইয়াত কিন্তু মই এটা কথা উপলব্ধি কৰিছিলো যে এই শ্ৰম বিভাগটো যদি সঁচা অৰ্থত কাম কৰিব লাগে কেৱল ডিমাগৰে নহকল অন্তৰটো লাগিব যদি অন্তৰটো আমি নিদিও এই বিভাগটোৰ কাৰণে মই এটা কথা কৈছো যে মই যেতিয়া চাহ বাগিচা বিলাকত যাওঁ मैं जेटिया विजिट करूं तेटिया मैनेजर जो ने कहा चलिए साहब आप थोड़ा बंगला में चलिए पहला चाय पीते हैं आपका नाश्ता उस्ता करवाते हैं उसके बाद हम लोग देखेंगे मैं কৈছো এটো হেতু ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ মই আজিলৈকে অসমৰ প্ৰায়বিলাক জিলাৰ প্ৰায়বিলাক চাহ বাগিচাতে মই গৈছো কিন্তু কোনো এখন চাহ বাগিচাৰ বাংলোত গৈ পেলাই আজিলৈকে মই চাহ নাখালো মোৰ অন্তৰে নকয় হেতু কথা মই এই কাৰণে নকয় চাহ খোৱাটো বেয়া কথাও নহয় যাবতো লাগিব মই কতো নগলো এই কাৰণে নগলো মই তেওঁলোকক কওঁ যে আপুনি যেটো ব্যৱস্থাৰ মাজত हे শ্ৰমিক সকলৰ যেটো লাইন আছে লাইন কোৱাৰ্টাৰ আছে তাৰ যেটো ৰাস্তা আছে তাৰ যেটো লেট্ৰিং আছে তাৰ যেটো পানীৰ ব্যৱস্থা আছে তাৰ যেটো সুতালৰ ব্যৱস্থা আছে
তাত যদি আপুনি মোক চাহ খোৱা পৰিৱেশটো যদি কৰি দিলেহেঁতেন মই তাতে চাহ খালোহেঁতেন আৰু মই বহুতবাৰ লাইনত যাওঁতে মই লাইনতে মই চাহ খাইছো লাইনতে মই ভাত খাইছো ইভেন মই লাইনত ৰাতি মই থাকিও গৈছো মই বহুতবাৰ মই লাইনৰ কোৱাৰ্টাৰত মই থাকিছো কিন্তু মই বাংলোত গৈ পেলাই মই চাহ খোৱা নাই মোৰ অন্তৰে নকয় কাৰণ সব মেনেজাৰ তেনেকে নহয় বহুতে নিজৰ লাইন বিলাক ভালকৈ থৈছে কিন্তু বেছিভাগ লাইনে আপুনি যাব যিমান ডাঙৰ কোম্পানীতকে কোম্পানী আপুনি লাইনত যাওক আপুনি টাটাৰ কোম্পানীতে যাওক লাইনৰ অৱস্থা একেই আপুনি কোনোবা এখন সৰু কোম্পানীৰ বাগানত যাওক লাইনৰ অৱস্থা একেই তো গতিকে এই পৰিৱৰ্তনটো আনিবলৈ হলে অকমান আন্তৰিকতাৰে চৰকাৰে যিদৰে কাম কৰিছে সেই মালিক গোষ্ঠীসকলো তেওঁলোকে কাম কৰিব লাগে যে কোনোবা মানুহ আহিলে কিয় লাইনত আমি সেই পৰিৱেশটো দিব নোৱাৰো লাইনতে বহি পেলাই আমি দুটা কথা আলোচনা কৰি আৰু পৰিৱেশটো আমি কিয় দিব নোৱাৰো তো গতিকে সেইটো যিদিনাখন পৰিৱৰ্তন হ'ব মই ভাবো আমাৰ যথেষ্ট লাইন বিলাকত এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিব মই তেনেধৰণৰ কথাটো চিন্তা কৰো আপুনি 2011 চনত প্ৰতিদ্বন্দ্বিতা কৰি আপুনি পৰাজয় হৈছিলে 16 চনত জিকিলে আকৌ আপুনি 21 চনত জিকিছে 21ত মই ৰাইজৰ ইমান আশীৰ্বাদ সঁচাকে মই মৃত্যুৰ পাছতো সেইবিলাক পাহৰিব নোৱাৰো যে 2021ত মানে ইমান আশীৰ্বাদ দিলে ৰাইজে প্ৰায় 80% ভোট আমি পাবৰ কাৰণে সক্ষম হৈছিলো হয় আমি প্ৰায় মই তেতিয়া প্ৰায় 70 আগতবাৰ আমি 35ত জিকিছো 2021ত আকৌ আমি 75,000 ব্যৱধানত আমি মানে জয়ী হৈছো ডাবল বেছি আমি জয়ী হৈছো তো গতিকে তেনেধৰণৰ আচলতে ৰাইজৰ বিশ্বাস আছিল যথেষ্ট প্ৰত্যাহ্বানটো থাকে ইলেকশ্যন মানে প্ৰত্যাহ্বান থাকিবই কিন্তু আমাৰ ৰাইজৰ ইমান আশীৰ্বাদ পাইছো আমি বিশেষভাৱে আপুনি জানে যে তিনিচুকীয়াটোত বিভিন্ন ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপুষ্ট এটা সমষ্টি গতিকে ইয়াত সকলো জাতি জনগোষ্ঠী আশীৰ্বাদ দিছে বিজেপিৰ প্ৰতি একদম অন্তৰকণে তেওঁলোকে মানে আশীৰ্বাদ প্ৰদান কৰাৰ কাৰণে আমি ইমান শক্তিশালীভাৱে আমি আচলতে জয়ী হ'বৰ কাৰণে সক্ষম হৈছো নিশ্চিতভাৱে ৰাজনীতিক ক্ষেত্ৰখনত আছো যেতিয়া এইটো আচলতে মোৰ ওপৰতেই মোৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে কিছু কথা কিন্তু সেইটো দলে সিদ্ধান্ত লয় আমাৰ জানে আপোনালোকে ইয়াত ৰাজ্যিকৰো এটা তেওঁলোকৰ পদক্ষেপ থাকে আৰু ৰাষ্ট্ৰীয় কমিটিৰো এটা পদক্ষেপ থাকে যিদৰে মই 2011 চনৰ পৰা 21 চনলৈকে ইতিমধ্যে মই প্ৰাৰ্থিত্ব পাবৰ কাৰণে সক্ষম হৈছো আৰু মই যি মোৰ ওপৰত যি ৰাইজৰ আশা ইয়াক পূৰণ কৰিবৰ কাৰণে সদায় চেষ্টা কৰিছো সকলো জাতি জনগোষ্ঠীক সমানভাৱে লগত লৈ পেলাই কাম কৰিবৰ কাৰণে চেষ্টা কৰিছো কিন্তু তাতে কথা আছে যে এতিয়া ধৰক আমি কওঁ এইটো এটা আমাৰ মাজত চৰ্চা হয় যে প্ৰত্যেকটো সমষ্টিত মানে ভেঞ্চাৰ এমএলএ বহুত ওলাই যায় ভেঞ্চাৰ এমএলএ আৰু মোৰ সমষ্টিত যিবিলাক ভেঞ্চাৰ এমএলএ ওলাইছে তো তেওঁলোকে অনবৰতে মোৰ মানে বদনাম গাবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰিছে সঞ্জয় কিষাণ আমুকটো কৰিছে সঞ্জয় কিষাণ তামুকটো কৰিছে সঞ্জয় কিষাণ আমুকটো জনগোষ্ঠীক মানে নাচায় আমুকটো জনগোষ্ঠীক নাচায় তেনেকে ধৰণৰ অপপ্ৰচাৰ বিলাক চলাইছে কিন্তু মই ভাই আপোনাক এটা কথা কৈছো যে আপুনি যদি মোৰ ঘৰত এদিন যায় তেতিয়াহ'লে ৰাতিপুৱা 6টা বজাৰ পৰাই মোৰ ঘৰত মানুহ আহে আৰু হয় আৰু সেই মানুহখিনিক মই যিমান পাৰো আমি তেওঁলোকক অন্তৰকণে সহায় কৰিবৰ কাৰণে চেষ্টা কৰো কিমান বেমাৰী মানুহক ৰাতিপুৱাৰ পৰা আমি মানে সহযোগিতা কৰো বহুতৰ কাৰণে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয় মোৰ এতিয়া অকমান বেছি কষ্ট হৈছে কষ্ট এই কাৰণে হৈছে যে সাধাৰণ মানুহে নাজানে যে মই মন্ত্ৰী নে মই বিধায়ক মোৰ মন্ত্ৰীটো গুচি গ'ল বৰ্তমান মই বিধায়ক হৈ আছো আৰু বিধায়ক হৈ আছো মানে মই মাত্ৰ এতিয়া 1,20,000 মান মই দৰমহাটোৱে পাম বাকি মোৰ একো মোৰ মানে দৰমহা নাই হয় মই যেটো বিভাগৰ মানে এতিয়া সঞ্চালক হলো বা চেয়াৰম্যান হলো সেই বিভাগটোতো মই একো নাপাম এতিয়া কাৰণ হেতু বিভাগত মই 50,000 টকা পাম কিন্তু মই দুটা বেনিফিট একেলগতে মই লব নোৱাৰো এইফালে মই যদি সেই 50,000 টো লওঁ তেতিয়াহলে মই 1,20,000 টো মই এৰাব লাগিব কিন্তু মোৰ এনেকুৱা হৈছে ভাই যে মই
কেতিয়াবা এনেকে হৈছে যে এক মাহতে মই হয়তো বহুত লাখ টকা মই খৰচ কৰিবলগীয়া হৈছে। কেতিয়াবা এনেকুৱাও হৈছে যে কোনোবা ডিব্ৰুগড়ৰ কোনোবা এখন নাৰ্ছিং হোমত একেবাৰে দুখীয়া মানুহ এটাক এম্বুলেন্স ড্ৰাইভাৰটোৱে লৈ গ'ল, তেওঁ মেডিকেল কলেজলৈকে লৈ যাব পাৰিলেহেঁতেন, কিন্তু তালৈ তেওঁ নগ'ল, কাৰণ সেই নাৰ্ছিং হোমটোত তেওঁলোকৰ কমিশ্যন আছে। সেই কমিশ্যনটোত লৈ গ'ল, মানুহটো নেবাচে তেওঁলোকে জানে, তথাপিও লৈ গ'ল। আকৌ সেই নাৰ্ছিং হোমটোৱে ICUত ভৰাই দিলে, ICUত ভৰাই পেলাই প্ৰায় 10-20 দিন তাত থৈ দিলে, তাৰ পাছত মানে বিল লগাই দিলে 2.5-3 লাখ টকা। সেই 500 টকা সেই মানুহটোৰ হাতত নাই, সি ইমান লাখ টকা কেনেকৈ দিব? সেই মানুহজনে আহি পেলাই মোৰ ওচৰত কান্দে, বা বহুত এনেকে মানুহ আছে, আমাৰ দলীয় মানুহ আছে, তেওঁলোকে আহি পেলাই মোক কয়। তো গতিকে তেতিয়া আৰু মানে এইটো মানে অন্তৰৰ সৈতে এইবিলাক কথা ভাবিব লাগিব যে সেই ডেড বডিটো তাত পৰি আছে, পৰিয়ালটো চটপটাই আছে, ডেড বডিটো তেওঁলোকৰ ঘৰত অনাটো আটাইতকৈ ডাঙৰ কথা। তো গতিকে মই কেইবাটাও কেছ তেনেকে আছে যে য'ত মই 1 লাখ 1.5 লাখ টকা দি পেলাই মই সেই ডেড বডিটো সেই হস্পিটেলখনৰ পৰা মই লৈ আহিছো। তো একেদিনাখনে 5 মিনিটতে মই 1.5 লাখ টকাও মানে মই দিবলগীয়া হ'ব পাৰে। আৰু বেমাৰৰ কাৰণতে কাৰোবাক 20,000, কাৰোবাক 50,000, কাৰোবাক কিবা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহায্য পুঁজিৰ পৰাতো পাওঁৱেই, কিন্তু বহুতে মানে আমাৰ ব্যক্তিগত হিচাপে আপুনি কি সহায় কৰিব পাৰিব এইটো আপুনি সহায় কৰক। তেনেকে কাৰোবাৰ বিয়া আছে, কাৰোবাৰ মানে বেমাৰ আছে, কাৰোবাৰ ঘৰৰ কাৰণে ঘৰ ভাড়াটো দিব পৰা নাই, গিৰিয়েক ঢুকাই গ'ল, কভিডত গিৰিয়েক ঢুকাই গ'ল, ঘৰখন চলিবলৈ নাই, মানে এনেকে কৰুণ কাহিনীবিলাক আমাৰ মাজত আহে। মানে মই হয়তো বিধায়ক নহ'লে এই মানে কথাবিলাক মই গম নাপালোহেঁতেন, যিবিলাক কৰুণ কাহিনী আমি পাইছো। আৰু সেইকাৰণে মই কওঁ যে সেই সাধাৰণ মানুহখিনিৰ সেই বেদনাখিনি আমি শুনিব পৰা আমাৰ নিজৰ কেপাচিটিটো থাকিব লাগিব। সেই মানুহজনে মোৰ ওচৰত আহি পেলাই সেই কথাখিনি সাহসেৰে কোৱাৰ তেওঁক সেই পৰিৱেশটো মই দিব লাগিব। যদি তেওঁৰ ভৰিত চেণ্ডেল নাই, তেওঁ মানে লেতেৰা পেতেৰাকে আহিছে, তাৰ কাৰণে যদি মই গেটৰ পৰাই তাক মই ঘূৰাই দিওঁ, তেতিয়াহ'লে সেই মানুহজনে সেই কথাখিনি নক'ব। আৰু সেই কথাখিনি যেতিয়া নক'ব, তেতিয়াহ'লে আমি সেই মানুহখিনিক সেই ছাৰ্ভিচটো পৰা বঞ্চিত কৰা হ'ব। যিটো কিন্তু আমি চবৰ কাৰণে দায়িত্ব ল'বৰ কাৰণে আচলতে বিধায়কৰ দায়িত্ব আমি লৈছো। তো গতিকে সেইকাৰণেই সঞ্জয় কিষাণ আজি একদম সাধাৰণ মানুহ, কাৰণ মই সেই সাধাৰণৰ পৰা আহিছো। মোৰো তেনেকে ধৰণৰ জীৱনত বহুত ঘটনা ঘটিছে। মোৰ মা মানে বাগানতে শ্ৰমিক আছিলে। মা এবাৰ আমাৰ দাদাৰ ঘৰলৈ গ'ল, লাহোলত দাদাই কাম কৰিছিলে। মা চকুৰে কম দেখিছিলে, তো দাদাই ডিব্ৰুগড় মেডিকেল কলেজৰ পৰাই মাক মানে চকুত মানে লেন্স লগাই দিলে। লেন্স লগাই দিয়াৰ পাছত মা চাব পৰা হ'ল। মা যেতিয়া লেন্স লগাই দিলে, চাব পৰা হ'ল, মানে যথেষ্ট প্ৰতি হ'ল, বহুত দিন মানে আমাক ভালকে মানে চকুৰে দেখিয়ে পোৱা নাছিলে। তো গতিকে মা মানে যেতিয়া ভাল হৈ পেলাই দাদা ঘৰত আহিলে, তেতিয়া মানে তেওঁ আকৌ আমাৰ তিনিচুকীয়ালৈ আহিব, মেইন ঘৰলৈ আহিব, মোৰ বাগানলৈ আহিব। তো আহিব যেতিয়া, তাতে ষ্টাফৰ মানে মানুহখিনিৰ লগত চা চিনাকি হ'ল। তো এদিনাখন ওচৰৰ ঘৰটো যেতিয়া আহি যাব আমাৰ ভেলাঘাটলে, তো যিদিনাখন আহিব তাৰ আগদিনাখন ওচৰৰ ষ্টাফ এটালৈ গ'ল। তাতে তেওঁলোকে মানে চাহ চিনাকি হ'ল, চাহ তাহ খালে লাহোৱালতে। দুৰ্ভাগ্যবশতঃ মা মানে এই ব্ৰাণ্ডাৰ পৰা সেইদিনাখনে মানে পৰি থাকিলে, পৰি পেলাই মাৰ একেবাৰে এইটো ভাঙি থাকিলে। মা আমাৰ ঘৰলৈ আহি নাপালে। আকৌ লগে লগে পানীতোলা যিটো হস্পিটেল আছে, মাক তাতে আমি এডমিট কৰিলো। এডমিট কৰি পেলাই বহুত দিন থলো, বহুত চেষ্টা কৰা হ'ল, মানে বহুত কষ্ট পালে মাক, মানে মই মাৰ লগতে লাগি থাকিলো। আমাৰ টকা পইচা নাছিলে, মোৰো টকা পইচা নাই, দাদাও সাধাৰণ কাম কৰে। বহুত পইচা লাগিলে হয়তো আমি মাক বচাই ল'ব পাৰিলোহেঁতেন, যদি বাহিৰত ক'ৰবাত লৈ যাব পাৰিলোহেঁতেন। মা বহুত কষ্টৰে মানে মা তাতে ঢুকাই থাকিলে, মাক মানে আমি ঘৰলৈ আনিব নোৱাৰিলো। তো গতিকে পইচাৰ অভাৱতে মই মাক হেৰাইছো। সেই দুখটো আপোনাৰ থাকিবলৈ নিশ্চয়। তো সেইকাৰণে যেতিয়া তেনেকে ধৰণৰ পৰিয়াল মোৰ ওচৰত আহিব, মোৰ ওচৰত কি আছে নাই মই সেইটো ভাবিবলৈ নাথাকে। মই কেনেকে ধৰণৰ তাক সহায় কৰিব, তাৰ মাতৃগৰাকী মই বচাব পাৰো, কেনেকে ধৰণৰ সহায় কৰি পেলাই তাৰ দেউতাকটোক মই বচাব পাৰো, মই এই কথাটোৱে চিন্তা কৰো, কাৰণ সেইটো প্ৰেক্টিকেলি মই পাই থৈছো। আৰু গতিকে হয়তো সেই মোৰ জেগাত সেইটো নোপোৱা হলেও হয়তো তেওঁৰ চিন্তাটো অলপ বেলেগ ধৰণৰ কৰিলেহেঁতেন। কিন্তু যিহেতু টকাৰ অভাৱতে মই মাক হেৰুৱাইছো, গতিকে সেই কথাটো মোৰ সদায় মৃত্যুলৈকে মোৰ এইটো উপলব্ধিটো থাকিব। লাগিলে মোৰ যিমান কোটি টকাই মই কৰি ল'লো কিয়, কিন্তু মইতো টকাৰ কাৰণে মাক হেৰুৱাইছো। গতিকে অৱশ্যে মই কোটিপতি হ'বও নোৱাৰিলো। মই এটা কথা কৈছো আজি ৰাইজক আপোনাৰ চেনেলৰ জৰিয়তে, মোৰ যিদিনাখন মন্ত্ৰী গৈছে,
মন্ত্ৰী গৈছে, মই মন্ত্ৰী হোৱাৰ আগতে মোৰ ৱেইটটো আছিলে 73 কেজি। যিদিনাখন মন্ত্ৰী গৈছে মোৰ, সেইদিনাখন মোৰ ৱেইটটো আছে 69 কেজি। আজি মই সদায় জোখো মোৰ ৱেইটটো, আজিও মোৰ 69 কেজি আছে। তো গতিকে মন্ত্ৰী হলে MLA হলে যেনেকে পেট ওলাই যায়, ওজন বেছি হৈ যায়, মানে একদম বিৰাট হেৰি হৈ যায়, সেইটো সঞ্জয় কিষাণৰ নহ'ল। গতিকে মই তেনেকে মই মেইনটেইন কৰি পেলাই থাকিলো। মই যিদিনাখন মন্ত্ৰী MLA হোৱা নাই, তেতিয়া মোৰ একাউণ্টত 5 লাখ টকা আছিলে। মোৰ যিদিনাখন মন্ত্ৰী গৈছে, সেইদিনাখন মোৰ একাউণ্টত 1,84,000 আছে। মই এনেকুৱা অৱস্থাত আছো। এতিয়া মোৰ একাউণ্টত হয়তো মাত্ৰ কেইটকামান আছে। মই এতিয়া মোৰ ছোৱালীজনীক মোৰ মানে স্কুলৰ ফিজটো দিব লাগে। জানুৱাৰী মাহতে মোৰ ওচৰত নটিচ আহিছে, মই আজিলৈকে স্কুলৰ ফিজটো পটককে দি দিম বুলি পেলাই মই দিব পৰা নাই। তো সঞ্জয় কিষাণ এনেকুৱাকে আছে। তো গতিকে মন্ত্ৰী হলে বহুত কোটি টকা বেংক বেলেঞ্চ হৈ যাব, সঞ্জয় কিষাণৰ সেইটো নাই। মন্ত্ৰী হলে বহুত কিবা কিবি হৈ যাব, সেইটো সঞ্জয় কিষাণৰ নাই। মই এনেকুৱাকে মই হৈ গলো, মই যেতিয়া কেবিনেট মন্ত্ৰী হলো, মই মানে ভাবিয়ে নাচালো মোৰ ঘৰ আছে, ল'ৰা ছোৱালী আছে, মই সময়ো দিব নোৱাৰো। ল'ৰা ছোৱালীখিনিকো সময় দিব নোৱাৰো, তেওঁলোকে পঢ়ি আছে। মই নিজৰ কামৰ বাদে মই একো কথাই চিন্তা কৰিব পৰা নহল। এতিয়া মোক হয়তো ঘৰতো গম পাই যে আপুনি বোলে মন্ত্ৰী হৈ গ'ল, এইখিনি কৰি থৈ যাব লাগিছিল, এতিয়া ইমান কষ্ট হৈছে, এইটো হৈছে, কিন্তু আপুনি এইবিলাক কথা তেতিয়া আপোনাক ইমান কলো, আপুনি মানে এইবিলাক কথা মন নকৰিলে। মই না কোনোবা মোৰ ব্যৱসায় আছে, না কিবা মোৰ আছে, না ক'ৰবাত মোৰ এক্সট্ৰা ইনকম চৰ্চ আছে, মোৰ নথিং, একোৱেই নাই। মই এইবিলাক কথা এতিয়াও মই চিন্তা নকৰো, ভগৱানে কৰিলে মই তেনেকে চলি যাম। কিন্তু মোৰ কষ্ট ক'ত হৈছে জানেনে? মোৰ কষ্ট হৈছে এতিয়া যে মই মানুহবিলাকক তেনেকে ধৰণৰ সহায় কৰিব পাৰো। কালিও ৰাতিপুৱা আহিব, তো মোৰ ওচৰত যদি 10,000 টকা আছে, মোৰ ল'ৰাটোক ৰাহুল শৰ্মাক মই তাক ৰাতিপুৱাই 10,000 টকা দিম, সি কাৰোবাক 2,000 টকা, কাৰোবাক 1,000 টকা, কাৰোবাক কিবা টকা দিব। কিন্তু মোৰ যেতিয়া টকা আছিলে, মই তাক লাখ টকা এটা দি থৈ দিওঁ ৰাতিপুৱাতে, বা 1.5 লাখ টকা এটা দি দিওঁ। সেইমতে সেই হিচাপত মানে মানুহবিলাকক সহায় কৰিব পাৰিছিলে। কিন্তু মোৰ এতিয়া মন্ত্ৰী গ'ল, ছাত্ৰ সংগঠন আহিব, তেওঁলোকৰ কিবা প্ৰগ্ৰাম আছে, তেওঁলোকক পইচা দিব লাগে, কিবা খেল আছে, তেওঁলোকক মানে পইচা দিব। এতিয়াও আহিছে, আজিও আহিছে মোৰ ওচৰত। মই এতিয়া ক'ব পৰা নাই ভাই, আগতেতো মই মানে কাৰোবাক মই 10,000 বা 20,000 বা 50,000 টকাতকে মই মানে মানুহক কম পইচা নিদিওঁৱেই। কিন্তু এতিয়াতো মই দিব পৰা নাই, মোৰ নিজৰে মানে চিন্তা কৰিবলগীয়া আছে। তো মই নাজানো বাকী মন্ত্ৰীসকলৰ মানে জীৱনটো বিধায়কৰ পৰা দায়িত্ব লোৱাৰ এৰি দিয়াৰ পাছত কি অৱস্থা হ'ব, কিন্তু মোৰ অৱস্থাটো তেনেকুৱাকে মই তেনেকে ধৰণৰ আছো মানে। কিন্তু মই অলপো চিন্তা কৰা নাই। আৰু মই ভাবিছো যে মই যিদিনাখন যেতিয়া মই এদিনাখনতো আমি আঁতৰি আহিবই লাগিব, এইটো চিৰস্থায়ী নহয়। যিদিনাখন আঁতৰি আহি মই সাধাৰণভাৱে মই থাকিম, তেতিয়া মোৰ কোনো অসুবিধাই নহব, কাৰণ মই সাধাৰণভাৱে আছিলো, সাধাৰণভাৱে আছো। গতিকে মোৰ কোনো ধৰণৰ অসুবিধা নাই। আচলতে খুব কিমান মানে পৰিষ্কাৰকে কাম কৰিলে, আচলতে ইমান অপেনকে কেমেৰা আগত ক'ব পাৰে, এইটো মোৰ ভাল লাগিছে। আপোনাক ইমান সৎ হিচাপে আপুনি কামবিলাক কৰি গৈ আছে। আৰু ভগৱানে কৈছে ন, ভালকে যদি কাম কৰি যায়, সৎ হিচাপে থাকে, ভগৱানে সহায় কৰিব, নিশ্চয় কৰিব। মই ভাবি ললো কি আপুনি 26ত টিকেট পাব, বা আপুনি আকৌ ইলেকশ্যন খেলিব। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ওপৰত আৰু ভগৱানৰ ওপৰতে এৰি দিছো। আপুনি কেতিয়ালৈকে আপুনি ৰাজনীতি থাকিম বুলি ভাবিছে? মই ভাবিছো বুজিছেনে, মানে কিমান কৰিম আৰু, চক ছাত্ৰ সংগঠন কৰিলো প্ৰায় 16 বছৰ। মোৰ মা মৃত্যু হৈ গ'ল। মোৰ মায়ে মোক বহুতবাৰ ক'লে যে মানে কিমান কৰিবি তই, বিয়া পাত। মই মাৰ সময়ত মই বিয়া পাতিব নোৱাৰিলো। মা যেতিয়া পানীতোলা হস্পিতালত মানে একদম মৃত্যুৰ লগত যুঁজি আছে, বিয়াটো মানে বিয়াৰ কথাটোৱে কয় তেতিয়াও। তো মই কৈছো আজি তাক যে মই ছোৱালীজনীক ভাল পাইছিলো, এই আৰ্চা কৰি থাকোতে এজনী ছোৱালীক ভাল পাইছিলো, ইয়াৰ নহয় বাহিৰত। তো সেই ছোৱালীজনীৰ ফটোটো মই দেখুৱাইছিলো যে এইজনী আপোনাৰ বোৱাৰী, এইটো বোৱাৰী বুলি পেলাই ভাবিলো আপুনি, মই এইজনীকে যদি বিয়া পাতো তো মই এইজনীকে মই পাতিম। মই সেই ফটোখন দেখুৱাইছিলো, কিন্তু দুৰ্ভাগ্যবশতঃ সেই ভাল পোৱা ছোৱালীজনী মই বিয়া পাতিব নোৱাৰিলো। বেলেগ ছোৱালী বিয়া পাতিলো। নোৱাৰিলে নে তেওঁ নাহিলে? নাই, এটা বেকাৰ ল'ৰা, মানে একোৱেই নাই। তেওঁলোকৰ ঘৰৰ মানুহে মোৰ ওচৰত পঠিয়ালে মানুহ। তেতিয়া মই সেই লাইন কোৱাৰ্টাৰতে থাকো। মানে তেওঁৰ দাদাই দাদাকজন আহিলে মোৰ ঘৰত চালে, মই নাজানো যে মোক যে মানে ইনকুৱাৰী কৰিবৰ কাৰণে আহিছে। তাৰ পাছত তেওঁ চাই মেলি পেলাই গুচি গ'ল। তেতিয়া মই ভৰপূৰ মানে সংগঠনে কৰো আৰু মানে কৰো। তো মোৰ আৰু লাইন কোৱাৰ্টাৰৰ কি থাকিব, অৱস্থাই নাই। সেইদিনাখন বহুত বৰষুণ দিছে, গোটেই লাইন কোৱাৰ্টাৰৰ পুৰা বোকা হৈ আছে। মই মোৰ ঘৰতে আহিলে, মোৰ ঘৰ প্ৰায় টাউনৰ পৰা প্ৰায় 7 কিলোমিটাৰ, ইমান ভিতৰলৈ গ'ল।
তাৰ পাছত চাই মেলি পেলাই গ'ল। গৈ যোৱাৰ পাছত কেইদিনমানৰ পাছতে তেতিয়া টেলিফোনো নাছিলে নহয়। তো মোলে মানে আমাক চিঠি দিয়ে, আমি প্ৰায় মাহেকত প্ৰায় 4-5টা মান চিঠি থাকে আমাৰ। তো গতিকে মোৰ ওচৰত চিঠি আহিলে যে মানে মোক তো ঘৰত বিয়া দি দিব, মানে বিয়া মোৰ কাৰণে হেৰি কৰিছে, আপুনি কি কয়? মই আৰু তেতিয়া কি ক'ম? আৰু তেতিয়া সেইটো সময়তে আকৌ আমাৰ শংকৰদাৰ বিয়াখন হ'ব লাগে। তো বিয়াটো দাদাৰ হ'বই লাগিব। আৰু মই যদি সেই সময়ত মানে কিবা তেনেকে কৰি পেলাওঁ, ছোৱালীজনীকতো মই লৈ যাব লাগিব ক'ৰবাত। মই যদি তেনেকে কাণ্ড এটা কৰো, দাদাৰ বিয়াখনৰ কাৰণে পাৰিব, ঘৰখনৰ কাৰণে অসুবিধা, মই ছোৱালীজনীক লৈ পেলাই ক'ত ৰাখিম, কি কৰিম? সেই লাইন কোৱাৰ্টাৰতো সম্ভৱ নহয়। তো গতিকে মই মানে এইটোক বুজাই পেলাই থৈ দিলো, তাৰ বিয়া হৈ গ'ল, আছে, তাই ভালে আছে, এতিয়াও আমাৰ বন্ধুত্ব আছে, মই অহা যোৱা কৰো, ভালে আছে, তাইও ভালে আছে। এতিয়া মই বিয়া পাতিলো, মোৰ এইটো বিয়াটো মানে ক'ব লাগিব, এইটো বিয়াটো মানে বৰ ইণ্টাৰেষ্টিং বিয়া। মানে কি, মই তেনেকে ছোৱালীজনীক মই লৈ গলো। এদিনাখন মোৰ ঘৰ যিটো আছে, এইটো পাহৰি গ'লে আপোনাক ক'বলৈ, যে মোৰ যিটো লাইন কোৱাৰ্টাৰ আছে আমাৰ বাৰিকুৰি অঞ্চলৰ লগত একেলগতে মোৰ ঘৰটো মানে গাঢ়া লাইন বুলি, গাঢ়া মানে দ ঢেলাঘাট ডাউনত য'ত আছে, যে ডাউন ঘৰকেইটা। তো তাত বানপানী হলে আপুনি দেখিছেই, কেতিয়াবা আমাৰ মুধচলৈকে বানপানী হয়। তো সেইদিনাখন সাংঘাতিক ধৰণৰ বানপানী হ'ল, আমাৰ গোটেই মানে মুধচলৈকে পানী হ'ল। আমাৰ যিখিনি অলপ চলপ বস্তু পাতি আছিলে ওপৰত, কাৰোবাৰ ঘৰত আমি বস্তু পাতিখিনি লৈ গলো। তো ইমান বেয়া অৱস্থা হ'ল। তো দাদাই আহিলে, দাদাতো মটকত আছিলে, দাদাই গাড়ী এখন লৈ পেলাই আহিলে, আহি পেলাই ক'লে যে বৈ আমি ইয়াতে এনেকে অৱস্থা, কেইদিনমান মানে তাতে মোৰ ঘৰতে থাকিব লাগিব, লৈ যাওঁ। তো মই, মোৰ বাইদেউ, যেনেকে যি আছিলো, আমি দাদাৰ গাড়ীখনতে গলো। তো গাড়ীত আহি থাকোতে মই দাদাক কলো যে কংগ্ৰেছ ভৱনৰ ওচৰত ছোৱালী এজনী ৰখি আছে, তাইকো লৈ যাম। তো হয় নেকি বুলি ক'লো। তো কংগ্ৰেছ তিনিচুকীয়া কংগ্ৰেছ ভৱন, তো তাতে ছোৱালীজনী ৰৈ আছে। তো মই ক'লো লৈ যাম। তো ক'লে ঠিক আছে লৈ ল। তাইকো লৈ গলো। তাইক লৈ গৈ পেলাই মানে ৰাস্তাতে ক'লো যে মই ভাল পাওঁ, দাদা চিনি পাইছো ছোৱালীজনীক, আমাৰ তাৰে মোৰ মানে ঢেলাঘাটৰ ওচৰতে তেওঁলোকৰ ষ্টাফ, দেউতাক ফিটাৰ আছিলে। তো তাইক এনে আৰু এটা সম্বন্ধ আছিলে। তো গতিকে তাই নাৰ্ছ কৰিছিলে, NM হয় তাই। তো গতিকে তাইক উঠাই পেলাই লৈ গলো। লৈ গৈ পেলাই আমি ছেকেণ্ড দিনাখন হেৰি কৰি কামাখ্যাত আমি বিয়া পাতিলো। তাই খ্ৰীষ্টান ছোৱালী আছিলে, তাইক মই হিন্দু নীতি নিয়মেৰে বিয়া পাতিলো, তাইক হিন্দু কৰিলো। আজি তাৰিখত মই যিমান পূজা চূজা নকৰো, তাই বেছি পূজা চূজা কৰে, যথেষ্ট নীতি নিয়মৰ মাজত থাকে। তো গতিকে মোৰ বিয়াটো আচলতে সেই তেনেকে ধৰণৰে মোৰ বিয়াটো হৈছে। মই তেনেকে কোনো হেৰি নহয়, মোৰ ছোৱালী দুজনী, এজনী ছোৱালী কালি পৰহি মানে তাই হাই ছেকেণ্ডেৰী ফাইনেল দিব, আৰু সৰুজনী ক্লাছ 8ত আছে, তাই 8ত আছে। হয়, তো তেনেকুৱা মোৰ হয়, তেনেকে আছে। আপুনি এতিয়া তিনিচুকীয়াত দুটা টাৰ্মৰ কাৰণে এবাৰ মন্ত্ৰী হ'ল। হয়, মই সৰ্বাধাৰ সময়ত আচলতে ৰাজ্যিক মন্ত্ৰী হলো, আৰু মানে সময়তে মোক ডাইৰেক্ট কেবিনেট মন্ত্ৰী দিলে। হয়, কেবিনেট মন্ত্ৰীও মই কাৰোবাক কৈছো বা মোৰ হৈ পেলাই কোনোবা মন্ত্ৰীক দিব লাগে, সঞ্জয় কিষাণক কোনোবাই কৈছে, কোনো নাই কোৱা, কোনোৱে নাই। মোৰতো বেকগ্ৰাউণ্ডটো কোনো নায়েই যে কোনোবাই ক'ব। গতিকে মই মানে সৰ্বাধাৰ সময়তো স্বতঃস্ফূৰ্তভাৱে মই তিনিচুকীয়াত আছো, মোক তাৰ পৰা খবৰ দিছে যে আপুনি আহিব লাগে। মই গৈছো, মই তেতিয়াও নাজানো যে মোক মানে কালি মন্ত্ৰীৰ কাৰণে মই শপত গ্ৰহণ কৰিব লাগিব। তো আচলতে মই নোকোৱাকে এইবিলাক মই পাইছো ৰাইজৰ আশীৰ্বাদেৰে। এতিয়াতো আপোনাৰ মেগা ঝুমুৰ কৰিবলৈ গৈ আছে, তাৰ লগত আপুনি জড়িত হৈ আছে নেকি? নিশ্চিতভাৱে মই প্ৰথমৰ পৰাই জড়িত হৈ আছো, আৰু এইটো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্তৰৰ সৈতে ধন্যবাদ দিম, যাতে এইটো চাহ জনগোষ্ঠীৰ ইতিহাসৰ বাবে এটা নতুন ইতিহাস ৰচনা হবলৈ গৈছে। আৰু আপোনালোকে জানে যে ব্ৰিটিছসকলে আমাৰ পূৰ্বপুৰুষসকলক বিহাৰ, ৰাঁচী, ঝাৰখণ্ড, মানে বিভিন্ন উৰিষ্যা, বিভিন্ন ৰাজ্যৰ পৰা আমাৰ পূৰ্বপুৰুষসকলক লৈ আহিছিল চাহ বাগিচাত কাম কৰাবৰ কাৰণে। আমাৰ পূৰ্বপুৰুষসকলে হাবি জংঘল কাটি পেলাই বৰ্তমান সেউজ পৰিৱেশটো প্ৰতিষ্ঠা কৰিলে। সেই তাহানিতে আহোঁতে আমাৰ পূৰ্বপুৰুষসকলে নিজৰ মাটি ভেটি, নিজৰ
ধন সম্পত্তি, নিজৰ ঘৰৰ ভেটিটো, নিজৰ ঘৰটো সকলোবিলাক এৰি আহিলে আৰু লগত একোৱেই অনা নাছিলে। কাৰণ জানে সেই তেতিয়া জাহাজত লৈ আহিছিলে, ট্ৰেইনত লৈ আহিছিলে, মানুহবিলাক হয়তো বেগত কিবা অকণমান লৈ আহিছিলে, চাউল ভুজা লৈ আহিছিলে, কিবা লৈ আহিছিলে, কিন্তু তেওঁলোকৰ সকলোৱে থাকি গ'ল। কিন্তু আপোনাকে নিজৰ ভাষা, নিজৰ কলা কৃষ্টি, নিজৰ গীত মাতখিনি তেওঁলোকে লৈ আহিছিলে। আৰু আজি এই 200 বছৰতকৈ পুৰণি এই ইতিহাসত তেওঁলোকে নিজৰ মাজত ইয়াক জীয়াই ৰাখিছিলে। বিহাৰত যিদৰে আছিলে, ৰাঁচীত যিদৰে আছিলে, তাক ইয়াতো তেওঁলোকে ইয়াক জীয়াই ৰাখিছিলে। জীয়াই ৰখাৰ লগে লগে অসমীয়া সংস্কৃতি ভঁৰালখনক তেওঁলোকে চহকী কৰি আছিলে। গতিকে আজি সেই তাহানিৰ লৈ অহা এই সম্পদখিনি তেওঁলোকে নিজৰ মাজতে সীমাবদ্ধ ৰাখি পেলাই তেওঁলোকে ৰাখিছিলে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী পদক্ষেপৰ বাবে সেই আজি হয়তো মানে ৰাঁচীও সেইটো কৰি দেখুৱাব পৰা নাই, আজি ঝাৰখণ্ডো এইটো কৰি দেখুৱাব পৰা নাই, আজি উৰিষ্যাও সেইটো কৰি দেখুৱাব পৰা নাই, অসমে আজি এইটো কৰি দেখাব যে এই আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ এইটো কালচাৰ আজি বিশ্ব জয় কৰিবৰ কাৰণে গৈ আছে। আজি বিশ্ববাসীয়ে ঝুমৰক লৈ পেলাই চৰ্চা কৰিব। আজি সমগ্ৰ বিশ্ববাসীয়ে ইয়াক উপভোগ কৰিব, ইয়াক বুজিব। তো গতিকে ইয়াতকে আৰু আমাৰ ডাঙৰ কথা কি হ'ব পাৰে? তো গতিকে এইটো সকলোৰে বাবে এটা অতি ডাঙৰ উপলব্ধি। আৰু এই পদক্ষেপৰ ফলত নিশ্চিতভাৱে আমাৰ বৃহৎ অসমীয়া সংস্কৃতিৰ যিখন ভঁৰাল ই আৰু অধিক শক্তিশালী হৈ উঠিব। বিহু মানে এনেধৰণৰ হোৱাৰ পাছত যিদৰে আজি সমগ্ৰ বিশ্বতে বিহুক লৈ পেলাই চৰ্চা হৈছে, বিহুৰ সাজ পাছক লৈ পেলাই চৰ্চা হৈছে, বিহুৰ সাজ পাছ আজি যথেষ্ট বিভিন্ন ৰাষ্ট্ৰত সমাধান লাভ কৰিছে। আজি অনলাইন যুগে আমাৰ এই কাপোৰ কানিখিনি যথেষ্ট খবৰ কৰিব যে যথেষ্ট আজি মানে বিভিন্ন ৰাষ্ট্ৰত গৈছে। তো গতিকে ঝুমৰটো ঠিক একেদৰে সমাদৰ লাভ কৰিব। এইটো আপুনি ঝুমুৰ কৰিবলৈ গৈ বা গীত গাবলৈ গৈয়ে আপুনি ছাত্ৰ সংগঠনত জইন কৰিছিলে, অংশগ্ৰহণ কৰিছিলে। আজি ঝুমুৰ অকণ গাই শুনাব লাগে। নিশ্চিতভাৱে মই ঝুমৰ খুব ভাল পাওঁ। মই তেনেকে শিল্পী নহয়। দাদা যেতিয়া গীত গাইছিলে, দাদা যেতিয়া ৰেডিঅ'ত গাইছিলে, মই দাদাৰ লগত ঢোল বাদন কৰিছিলোঁ, দাদাক সহযোগিতা কৰিছিলোঁ। বিভিন্ন মঞ্চত যেতিয়া দাদাই গীত গাইছিলে তেতিয়া দাদাক মই সহযোগিতা কৰিছিলোঁ। আৰু আচলতে ঝুমৰ গীতবিলাক এনেকুৱা আছে যে ঝুমৰ গীতবিলাক বিশেষভাৱে যিবিলাক অৰিজিনেল গীত আছে, সেই গীতবিলাক কোনো কাগজ কলম লৈ পেলাই লিখা গীত নহয়। এই গীতবিলাক হ'ল মানুহৰ অন্তৰৰ বেদনা, অন্তৰৰ কেতিয়াবা সুখ দুখ, কেতিয়াবা মানে ভাল পোৱা, কেতিয়াবা ভাল পোৱাত সফল হোৱা, কেতিয়াবা বিফল হোৱা, এই কথাখিনিকেই মানুহে মনে মনে এই কথাখিনি গীত আকাৰে প্ৰকাশ কৰিছিলে। আৰু সেইবিলাকে আচলতে যিদৰে বিহু গীতত তেনেধৰণৰ প্ৰকাশ কৰে মনৰ কথা, ঠিক একেদৰে ঝুমৰ গীততো মনৰ অন্তৰৰ বেদনাখিনি প্ৰকাশ কৰাৰ কথাহে। সেইটো আজি আচলতে আমি তেনেধৰণৰ কৰিছো। কিন্তু এইটো একেবাৰে কোনোদিন কাগজ কলম নোলোৱা মানুহবিলাকৰ অন্তৰৰ বেদনাখিনি এইবিলাক কথা আছে। তো গতিকে এতিয়াও নতুন চামে তেনেকে ধৰণৰ কথা ঝুমৰ গীত নতুন ৰচনা কৰিছে। কিন্তু পুৰণা যিমানবিলাক গীত আছে সেইবিলাক কোনো ৰচনা কৰা গীত নহয়, কাগজে লিখা গীত নহয়, মনে মনে আচলতে প্ৰকাশ পাই থকা এইবিলাক মনৰ পৰা ওলোৱা কথাবিলাক। গতিকে এইবাৰ দুলালদাৰ এটা খুব ভাল গীত, যিটো এইবাৰ আমাৰ মানে মেঘা ঝুমৰ মানে ঝুমৰ বিনোদিনী বুলি পেলাই কৈছো, আমি নামাকৰণ কৰিছো, তাতে এই গানটো আছে। তো গতিকে তো গতিকে ইয়াতো ঢোল চোল নাই, মই এনেই অকমান গাম, আপোনালোকে অকমান সহযোগিতা কৰি দিলে ভাল লাগিব। গাব পাৰি না? আজিৰ দিনটো বৰষুণত তিতি আছো, চৰ্দি লাগিছে। ভারতের পূর্ব প্রান্তে সোনা কে আসাম দেশ হো, ভারতের পূর্ব প্রান্তে সোনা কে আসাম দেশ হো, হরিয়ালি হরিয়ালি দেখিতে সুহান, চারদিকে চাই কে বাগান, হরিয়ালি হরিয়ালি দেখিতে সুহান, চারদিকে চাই কে বাগান, নানা জাতি উপজাতি এই দেশের এই মাটি,
নানা জাতি উপজাতি এই দেশের এই মাটি রোদে বরক্ষণে আমরা করি বাগান কাম চাই গাছে আছে আমাদের প্রাণ রোদে বরক্ষণে আমরা করি বাগান কাম চাই গাছে আছে আমাদের প্রাণ ধন্যবাদ খুব ধুনীয়া গায় সুন্দৰ শুনে আপোনাৰ কণ্ঠ তেনেই গাওঁ আৰু আপুনি গোৱা দেখিছো মই মিটিং বিলাকত যেতিয়া যায় আপুনি গোৱা শুনিও গাই ভাল পাওঁ আজি লগ পাই বহুত ভাল লাগে সুন্দৰকে গাইছে আমি বহুত কথা পাতিলো আৰু আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছো যেহেতু আমাৰ এই শব্দ বিষয়ত খুব চালুকীয়া অৱস্থাতে আছে আমি গঢ় দিব চেষ্টা কৰিছো মই আপোনালোকৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যাতে এই আপোনালোকৰ শব্দ বৃক্ষই সকলো জাতি জনগোষ্ঠীক ছাঁ দিয়ক তেওঁলোকৰ মনৰ কথাখিনি তেওঁলোকৰ বেদনাখিনি এই বট বৃক্ষৰ জৰিয়তে সকলোৱে উপলব্ধি কৰক আৰু তেনেদৰে যাতে আমি এখন সৰ্বসুন্দৰ সমাজ আমি প্ৰতিষ্ঠা কৰিব পাৰো যিখন সমাজে আচলতে নিজৰ দায়িত্ববিলাক নিষ্ঠা আৰু সততাৰে পালন কৰি পেলাই আমাৰ এই সুন্দৰ অসমখনক ভাৰতবৰ্ষৰ বুকুত জিলিকাই তুলিব পাৰে আমি চেষ্টা কৰিছো আৰু এই ক্ষেত্ৰত দাদা আপোনালোকৰ সদায় সহায় সহযোগিতা আমি সদায় নিশ্চয় মই সদায় আছো আৰু আপুনি ক'লে তিনিচুকীয়াবাসী ৰাইজে বা তিনিচুকীয়া সমষ্টি আপোনাক বহুত মৰম কৰিলে দুটা এটাৰ বাবে আপোনাক ইতিমধ্যে MLA বা মন্ত্ৰী হিচাপে আপোনাক স্বীকৃতি প্ৰদান কৰিছে তো আপুনি আপোনাৰ তিনিচুকীয়াবাসীক বা তিনিচুকীয়া সমষ্টিৰ ৰাইজক কিবা ক'ব নেকি আপোনাৰ ফালৰ পৰা শেষত আৰু মই এটাই অনুৰোধ কৰিব বিচাৰিম তিনিচুকীয়াবাসীক যে বহুত ঘাত প্ৰতিঘাতৰ মাজত তিনিচুকীয়াখন এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে তো গতিকে তিনিচুকীয়াখনৰ বাবে আমি আৰু বহুত কামেই কৰিবলগীয়া আছে আগন্তুক দিনত ইতিমধ্যে মাত্ৰ মেডিকেল কলেজখনে আমি পাইছোঁ বুলি চকুৰ আগত দেখাব পৰা আছোঁ কিন্তু আৰু বহুত কামেই কৰিবলগীয়া আছে আগন্তুক দিনত যাতে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে আমি যাতে সমন্বয়ৰ জৰিয়তে এই বিধানসভা সমষ্টিটোত আমি একেলগতে আগবাঢ়িব পাৰোঁ আৰু আমি আচলতে এনেকুৱাকে নিজৰ দায়িত্ববিলাক পালন কৰিব পাৰোঁ সেয়া শিক্ষাৰ ক্ষেত্ৰতে হওক সেয়া স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সেয়া কৃষিৰ খণ্ডতে হওক আমি যাতে আটাইতকৈ তিনিচুকীয়া জিলাখনৰ ভিতৰতে অসমৰ ভিতৰতে আমি যাতে আটাইতকৈ শক্তিশালী হ'ব পাৰোঁ আৰু তেনেধৰণৰ কৰ্মক্ষেত্ৰবিলাকত আমি যাতে আগবাঢ়িব পাৰোঁ আৰু দ্বিতীয়তে আমাৰ মাজত আটাইতকৈ এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে নতুন চামক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ বিশেষকৈ মই ড্ৰাগছৰ কথাটো ক'ব বিচাৰিম আজি তিনিচুকীয়াৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান গতিকে আজি গাঁৱত ড্ৰাগছে প্ৰৱেশ কৰিছে চাহ বাগিচাত ড্ৰাগছে প্ৰৱেশ কৰিছে চহৰৰ গলিয়ে গলিয়ে ড্ৰাগছে প্ৰৱেশ কৰিছে তো গতিকে এনেধৰণৰ এই কুব্যাধিবিলাকৰ পৰা আমাৰ নতুন চামক আমি বচাব লাগিব আৰু যাৰ কাৰণে কেৱল চৰকাৰ যাৰ কাৰণে কেৱল পুলিচ প্ৰশাসন জিলা প্ৰশাসনে নহয় আমি সকলোৱে মিলি পেলাইহে আচলতে এনেধৰণৰ সমস্যাবিলাক আমি সমাধান কৰিব লাগিব আৰু তেনে ক্ষেত্ৰত আমি সকলোৱে এক হৈ পেলাই কাম কৰিব লাগিব মই তাকেই আশা কৰিছোঁ শিক্ষা খণ্ডটোক শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ বাবে বহুবিলাক পদক্ষেপ গ্ৰহণ কৰিছে মই এটা অনুৰোধ কৰিব বিচাৰিম যে দুৰ্ভাগ্যবশতঃ আমাৰ তিনিচুকীয়া জিলাখনত ড্ৰপ আউটৰ সংখ্যাটো যথেষ্ট বেছি হৈছে য'ত নেকি আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ৰাজ্যত তেওঁলোকৰ নিজৰ শিক্ষা জীৱনটো বাদ দি পেলাই তেওঁলোকে গুচি গৈছে যিটো আমাৰ তিনিচুকীয়া জিলাখনৰ বাবে অতি দুৰ্ভাগ্যজনক কথা তো গতিকে এই ড্ৰপ আউটটো যাতে আমি সকলোৱে মিলি পেলাই আমি নাইকিয়া কৰিব পাৰোঁ আমি যাতে শিক্ষাৰ ক্ষেত্ৰখনত সকলোবিলাক ল'ৰা ছোৱালীক আমি ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে আমি এক হৈ পেলাই কাম কৰিব পাৰোঁ মই তেনেধৰণৰ কেইটামান আচলতে মই পৰামৰ্শ ঠিক নহয় মই আহ্বান জনাব বিচাৰিম যাতে অদূৰ ভৱিষ্যতে যাতে তিনিচুকীয়াখনক আমি এটা সময় আছিলে তিনিচুকীয়া জিলাখন ভাৰতবৰ্ষৰ বুকুতে উজ্বলি থকা এখন জিলা আছিলে গতিকে আমি পুনৰ তালৈকে আমি ঘূৰি যাব লাগিব এতিয়া যিদৰে আমাৰ বিধি ব্যৱস্থাবিলাক হৈছে চেমি কণ্ডাক্ট হৈছে আমাৰ অসমত আমি এতিয়া
বিভিন্ন ৰাষ্ট্ৰত আমাৰ ইয়াৰ প্ৰডাক্টখিনি আমি পঠাব পৰা হৈছোঁ বিভিন্ন মানে এগ্ৰিকালচাৰৰ জৰিয়তে যিবিলাক প্ৰডাক্ট আছে বিভিন্ন ৰাষ্ট্ৰত আমি পঠিয়াব পৰা হৈছোঁ তো গতিকে আমি এই লাইনবিলাকত আমি শক্তিশালীভাৱে কাম কৰিব লাগিব মই সকলোৰে আশীৰ্বাদ সকলোৰে সহযোগিতা সকলোৰে দিহা পৰামৰ্শ মই কামনা কৰিছোঁ যাতে আগন্তুক দিনত আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতাৰে মোৰ ওপৰত থকা ন্যস্ত দায়িত্বখিনি মই যাতে সফলতাৰে আগুৱাই লৈ যাব পাৰোঁ তাকে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত আপোনালোকৰ ওচৰত মই অন্তৰ কোণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ ধন্যবাদ খুব ভাল লাগিল দাদা থেংক ইউ